মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মেণ্টেল এবিলিটি টেষ্টৰ আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে মনোযোগেৰে ভিডিঅ'টি শেষলৈকে চাবা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। ইয়াতে চোৱা ডিৰেকশ্যন অৰ্থাৎ নিৰ্দেশনাখিনি সদায় তোমালোকৰ মেণ্টেল এবিলিটি টেষ্টৰ যিমানবোৰ কুৱেশ্যন দিয়ে নিৰ্দেশনাখিনি সদায় মনোযোগেৰে ভালদৰে পঢ়ি চাবা। ইয়াত কি কৰিব লাগে কেনেকৈ কৰিব লাগে ইয়াত দিয়া থাকে, ঠিক আছে। আৰু ইয়াত ইংলিছত দিয়া আছে তোমালোকৰ পৰীক্ষাত, যিহেতু তোমালোক অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হয়, আছামিজ মিডিয়ামৰ, গতিকে অসমীয়াতে তোমালোকৰ এইখিনি থাকিব, তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ইয়াতে কৈছে যে ইন কুৱেশ্যন নাম্বাৰ্ছ 21 to 24 অৰ্থাৎ প্ৰশ্ন নম্বৰ 21 পৰা 24লৈকে ওৱান পাৰ্ট অফ জিঅ'মেট্ৰিকেল ফিগাৰ ইজ অন দ্য লেফ্ট ছাইড অৰ্থাৎ লেফ্ট ছাইড হয়নে। তোমালোকে নিশ্চয় জানা এইটো ছাইড কি হয় লেফ্ট অৰ্থাৎ বাওঁফাল, আৰু এইটো ছাইড কি হয় ৰাইট ছাইড অৰ্থাৎ সোঁফাল, ঠিক আছে। লেফ্ট ছাইডত কি দিয়া আছে ওৱান পাৰ্ট অফ জিঅ'মেট্ৰিকেল ফিগাৰ অৰ্থাৎ কুৱেশ্যন ফিগাৰ এটা লেফ্ট ছাইডত কি কৰা আছে দি থোৱা আছে। কুৱেশ্যন ফিগাৰ মানে হৈছে প্ৰশ্নচিত্ৰ হয়নে, এইটো প্ৰশ্নচিত্ৰ লেফ্ট ছাইডত দি থৈছে, ঠিক আছে। এজ কুৱেশ্যন ফিগাৰ এণ্ড দ্য ফ'ৰ ওৱান ইজ এমং দ্য ফ'ৰ আনচাৰ ফিগাৰ্ছ এ বি চি অন দ্য ৰাইট ছাইড অৰ্থাৎ সোঁফালে, ৰাইট ছাইড মানে হৈছে সোঁফাল, সোঁফালে কি দিয়া আছে চাৰিটা উত্তৰ চিত্ৰ ইয়াতে এনেকুৱা ধৰণে তোমালোকে চোৱা দি থোৱা আছে। ফাইণ্ড দ্য ফিগাৰ অন দ্য ৰাইট ছাইড ডেট কমপ্লিটছ দ্য জিঅ'মেট্ৰিকেল ফিগাৰ এণ্ড ডাৰ্কন দ্য চাৰ্কল ইন দ্য OMR আনচাৰ চিট অৰ্থাৎ এইটো তোমালোকে যদি এই কুৱেশ্যন ফিগাৰ অৰ্থাৎ প্ৰশ্নচিত্ৰটো যদি তোমালোকে চোৱা ইয়াতে তোমালোকে কি দেখিবলৈ পাবা খালী দেখিবলৈ পাবা। চোৱাচোন এইখিনি খালী আছে, এই খালী ঠাইখিনিত কি হ'ব সেইটো আমাক এই চাৰিটা অপশ্যনৰ পৰা বাছি উলিয়াই লিখিবলৈ কৈছে। গতিকে আহাচোন আমি বিচাৰি উলিয়াবলৈ চেষ্টা কৰোঁ যে এই খালী ঠাইখিনিত এই উত্তৰ চিত্ৰ চাৰিটাৰ ভিতৰত কোনটো মিলিব, আৰু যিটো উত্তৰ চিত্ৰৰ পৰা মিলিব সেইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ। এতিয়া তোমালোকে কুৱেশ্যন ফিগাৰটো চোৱা প্ৰশ্নচিত্ৰটো, ঠিক আছে। ইয়াতে তোমালোকে যদি ভালদৰে মন কৰা এইখিনি তোমালোকৰ কি আছে খালী আছে। প্ৰথমতে এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন তোমালোকক দিব তোমালোকে এই খালী ঠাইখিনি তোমালোকে অংকন কৰি ল'বলৈ চেষ্টা কৰিবা। ইয়াতে এনেকুৱা ধৰণে অংকন কৰি ল'বলৈ তোমালোকে চেষ্টা কৰিবা, ঠিক আছে। এই তলৰখিনিৰ নিচিনা সমান হ'ব, এনেকুৱা ধৰণৰ হ'ব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া চোৱা এই আঁচডাল এনেকৈ আছে নহয়, ইয়াতে এনেকৈ আঁচডাল নহ'ব, ঠিক আছে। ইয়াৰে কি হ'ব ইয়াত যিহেতু এনেকৈ আছে এইবাৰ আঁচডাল এনেকৈ হ'ব, অৰ্থাৎ এই আঁচডাল কেনেকুৱা ধৰণৰ হ'ব তোমালোকে চোৱাচোন, এই আঁচডাল হ'ব এনেকুৱা ধৰণৰ। এতিয়াহে মিলিছে হয়নে। আৰু তোমালোকে যদি চোৱা এইখিনিত চোৱাচোন এই মাজৰ সৰুখিনিত চোৱাচোন এইখিনি ব্লেক কালাৰত আছে অৰ্থাৎ ক'লা ৰঙত আছে হয়নে। গতিকে এইখিনি আমি কি কৰিব লাগিব ক'লা কৰিব লাগিব, ব্লেক কালাৰ কৰিব লাগিব, তেতিয়াহে আমাৰ ধুনীয়াকৈ এইখিনি মিলিব। আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পালা। এতিয়া এইখিনিত ক'লা থকা এনেকুৱা ধৰণে আঁচ থকা ক'ত আছে চোৱাচোন, এইটো মিলিছে নে বি নম্বৰ মিলা নাই, চি নম্বৰ মিলিছে নে মিলা নাই, কাৰণ চি নম্বৰত চোৱাচোন এইটো ছাইডত আছে, চি নম্বৰত কিন্তু এইখিনি চোৱাচোন বিপৰীত ছাইডত আছে, মিলা নাই। ডি নম্বৰো আমাৰ মিলা নাই, ডি নম্বৰো আমাৰ কেঞ্চেল হৈ গ'ল। মিলিছে কোনটোৰ লগত অপশ্যন নম্বৰ এৰ লগত, গতিকে অপশ্যন এটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এনেধৰণে তোমালোকে আনচাৰবোৰ উলিয়াবলৈ লাগিব। এতিয়া আমি প্ৰশ্ন নম্বৰ 22ৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ। উত্তৰটো উলিয়াৰ আগতে তোমালোকক জনাবলৈ বিচাৰিছোঁ যে তোমালোকে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'সমূহ আমাৰ অনলাইন ক্লাছত পাবা। মাত্ৰ 499 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা। তাত তোমালোকে সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবোৰো পাবা। এতিয়া 22 নম্বৰটো চোৱাচোন, 22 নম্বৰটো আমাক কি কৰিব দিছে এইটো পূৰ কৰিবলৈ দিছে। ইয়াৰ পৰা এই চাৰিটা অপশ্যনৰ পৰা এটা অপশ্যন আনি অৰ্থাৎ শুদ্ধ অপশ্যনটো বিচাৰি এইটো আমাক পূৰ কৰিবলৈ দিছে। এতিয়া এইটো পূৰ কৰিবৰ কাৰণে এইটো আধা হৈ আছে নহয়, এইটো আমি সম্পূৰ্ণ কৰি ল'ম, ঠিক আছে। এনেকৈ সম্পূৰ্ণ কৰি ল'লোঁ। এতিয়া এইখিনি এনেকুৱা ধৰণে কৰি লোৱা, এইখিনি এনেকুৱা ধৰণে আঁকিবা। এতিয়া এই যিখিনি মই ৰঙা কালাৰ কৰিলোঁ এনেকুৱা ধৰণৰ কোনটো মিলিছে চোৱা, এইটো মিলিছেনে, এইটো মিলা নাই, কাৰণ চোৱা এইটোৰ লগত এইটো মিলা, এইটো বিপৰীত চাইডে আছে, এইটো কেঞ্চেল হৈ গ'ল। চি নম্বৰটো নিমিলে আমাৰ চোৱাচোন, মিলিবনে নিমিলে আমাৰ এইখিনি এই ৰঙা কৰাখিনিৰ লগত, এইটো কেঞ্চেল কৰি দিয়া। ডি নম্বৰো নিমিলে, কাৰণ চোৱা ইয়াত এনেকৈ আছে, ইয়াত কিন্তু চোৱাচোন ওলোটা হৈ আছে, এনেকৈ আছে, গতিকে ডি নম্বৰো আমাৰ নিমিলিব। মিলিব কোনটো তোমালোকে চোৱাচোন, চোৱা এইটোৰ লগত এইটো ধুনীয়াকৈ মিলিছে, গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া আহা আমি কুৱেশ্যন নম্বৰ 23ৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ। প্ৰশ্ন নম্বৰ 23ৰ তোমালোকে আগৰ কেইটাৰ নিচিনাকৈ এইটো অপশ্যনো তোমালোকে আনচাৰটো উলিওৱাৰ আগতে তোমালোকে এই চিত্ৰটো সম্পূৰ্ণ কৰি ল'বলৈ চেষ্টা কৰা, তেতিয়া তোমালোকৰ আনচাৰটো উলিওৱাত সুবিধা হ'ব, ঠিক আছে। তোমালোকে এইখিনি লগাই দিলে হ'ব, এনেকুৱা ধৰণে
তোমালোকৰ আনসাৰটো ওলাই যাব সো আৰু এবাৰ ৰাখি দিছো তোমালোকক চোৱা এনেকুৱা ধৰণে তোমালোকে লগ লগাই দিলে তোমালোকৰ এইটো চিত্ৰ কি হ'ব সম্পূৰ্ণ হৈ যাব এতিয়া তোমালোকে চোৱা এইখিনি এনেকুৱা ধৰণৰ আঁকিলবা তোমালোকে ঠিক আছে এনেকুৱা ধৰণে আঁকিলবা এতিয়া তোমালোকে এই যিখিনি মই ৰঙা কৰিলো এইখিনিৰ লগত কোনটো মিলিছে চোৱা বি নম্বৰ মিলিছে নে বি নম্বৰৰ কোনো ধৰণৰ মিল নাই এটো ক্যান্সেল কৰি দিয়া সি নম্বৰৰ মিলা নাই চোৱা সি নম্বৰত চোৱাচোন উল্টা হৈ আছে এটো নিমিলে ডি নম্বৰ নিমিলে কাৰণ চোৱা ইয়াত চোৱা সৰু গৈ আছে ইয়াত চোৱাচোন ইয়াত এনে কি আছে চোৱা ইয়াত এনে কি আছে হয়নে ইয়াত কিন্তু চোৱাচোন ডাইৰেক্টলি পোন হৈ আছে গতে মিলিছে নেকি এটোৰ লগত মিলা নাই এটো ক্যান্সেল কৰি দিয়া মিলিছে কোনটো এই নম্বৰটো মিলিছে চোৱা এইখিনিৰ লগত এইখিনি মিলিছে এইখিনিৰ লগত এইখিনিৰ লগত এইখিনি ঠিক অপচন নম্বৰ এ হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছো তোমালোকে ইয়াৰ আনসাৰটো কেনেকৈ উলিয়ালো ধুনিয়াকে বুজি পালা এতিয়া আমি নেক্সট 24 নম্বৰ যেটো কোৱেশ্চন আছে ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰো ইয়াৰ তোমালোকে আনসাৰটো উলিয়াৰ আগতে তোমালোকে এইটো সম্পূৰ্ণকৈ আঁকিবলৈ চেষ্টা কৰি লোৱা ঠিক আছে সম্পূৰ্ণকৈ আঁকাৰ পিছতে তোমালোকে এইটো অঙ্কন কৰিব পাৰিবা ঠিক আছে এনেকৈ অঙ্কন কৰা এতিয়া এইখিনি আমি অঙ্কন কৰিলো এনেকুৱা ধৰণৰ কোড আছে তুমি এতিয়া বিচাৰিব লাগিব এই নম্বৰত আছে জানো এই নম্বৰ তোমালোকে চোৱাচোন ইয়াত এনেকৈ সৰু গৈ আছে ইয়াত চোৱাচোন তলৰ ফালে আছে মিলিছে নে মিলা নাই এই নম্বৰ ক্যান্সেল বি নম্বৰ তোমালোকে চোৱাচোন বি নম্বৰ চোৱা ইয়াত এনেকৈ এইখিনি লাগি আছে হয়নে এইখিনি চোৱাচোন লগ লাগি আছে ইয়াত কিন্তু চোৱা আধা লৈকে আছে এইখিনি লৈকেহে আছে গতিকে বি নম্বৰ আমাৰ ক্যান্সেল হ'ল ডি নম্বৰটো চোৱা ডি নম্বৰৰ মাজত এইখিনি চোৱাচোন লগ লাগি থকা নাই গতিকে এইটো ক্যান্সেল হ'ব কিন্তু আমি যদি চাও এই ৰঙা কৰাখিনিৰ লগত অপচন নম্বৰ সি টো ধুনিয়াকৈ মিলিছে গতিকে এই কোৱেশ্চনটিৰ অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব এতিয়া তোমালোকে নেক্সট চোৱাচোন পাৰ্ট 8 ইয়াতে চোৱাচোন নিৰ্দেশনাত আমাক কি দিছে আমি চাই লও ধুনিয়াকৈ in question numbers 29 to 32 অৰ্থাৎ প্ৰশ্ন নম্বৰ 29 ৰ পৰা 32 লৈকে a piece of paper is folded and punched as shown in question figures on the left side and four answer figures marked A, B, C and D are given on the right side অৰ্থাৎ ইয়াতে তোমালোকে চোৱাচোন এটা কোৱেশ্চন ফিগাৰ অৰ্থাৎ প্ৰশ্ন চিত্ৰ দিয়া আছে ইয়াতে চোৱাচোন প্ৰশ্ন চিত্ৰটো কি কৰিছে এই পিস অফ পেপাৰ অৰ্থাৎ এখন ধৰি লোৱা এইখন ধৰৰ পেপাৰ হয়নে এইখন পেপাৰ কি কৰা আছে ভাঁজ কৰা হৈছে চোৱাচোন প্ৰথমতে এই পেপাৰখন লোৱা হৈছে সমাজেৰে ভাঁজ কৰা হৈছে হয়নে সমাজেৰে ভাঁজ কৰি চোৱাচোন এইখন পেপাৰৰ পৰা ভাঁজ কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন পেপাৰ পোৱা গ'ল হয়নে অৰ্থাৎ এইখন পেপাৰ পোৱা গ'ল এইখন আকৌ ভাঁজ কৰি চোৱাচোন এইখন পেপাৰ সমাজেৰে ভাঁজ কৰিছে চোৱাচোন সমাজেৰে ভাঁজ কৰাৰ পিছত এনেকুৱা ধৰণে হল হয়নে অৰ্থাৎ এনেকুৱা ধৰণে পোৱা গ'ল সমাজেৰে ভাঁজ কৰাৰ পিছত নেক্সট চোৱা এইখনকে আকৌ সমাজেৰে ভাঁজ কৰিছে চোৱা এনেকুৱা ধৰণে হয়নে ভাঁজ কৰাৰ পিছত এনেকুৱা ধৰণে হল আৰু ইয়াতে চোৱাচোন দুটা কি আছে তিনিটা এনেকুৱা ধৰণৰ সৰু সৰু ইয়াতে তোমালোকে ভালদৰে চোৱাচোন সৰু সৰু ইয়াতে কি আছে ধৰা ফুটা কৰিছে ঠিক আছে এতিয়া যদি এই যিখন সৰু এইখন যে পালে এইখন এনেকুৱা ধৰণৰ হ'ব হয়নে এনেকুৱা ধৰণৰ হল এটা সৰু সৰু তিনিটা কি আছে ফুট আছে গতিকে এই কাগজখন এই যে ভাঁজ কৰা পেপাৰখন বা কাগজখন ইয়াত যেতিয়া আনফোল্ড কৰা হ'ব অৰ্থাৎ যেতিয়া মেলি দিয়া হ'ব এইখিনি ভাঁজে কৰা হৈছিল হয়নে ভাঁজকেইটা যেতিয়া খুলি দিয়া হ'ব তেতিয়া এই চাৰিটা অপচনৰ পৰা কোনটো অপচন ইয়াৰে শুদ্ধ হ'ব অৰ্থাৎ কেনেকুৱা ধৰণৰ হ'ব সেইটো আমাক বাছি উলিয়াবলৈ কৈছে গতিকে তোমালোকে চেষ্টা কৰা কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ এইটো উলিয়াবৰ কাৰণে আশা কৰিছো তোমালোকে কেনেকৈ উত্তৰটো উলিয়াব লাগে অলপমান হলেও তোমালোকে বুজি পাইছা এতিয়া আহা আমি আনসাৰটো উলিয়াবলৈ চেষ্টা কৰো ইয়াতে চোৱা ভাঁজ কৰি লোৱাৰ পিছত এনেকুৱা ধৰণৰ পোৱা গ'ল চোৱাচোন এনেকুৱা ধৰণৰ হ'ল হয়নে আৰু ইয়াতে চোৱাচোন সৰু সৰু তিনিটা ফুটাৰ নিচিনা কৰিছে গতিকে এনেকুৱা ধৰণে ক'ত আছে চোৱাচোন এনেকুৱা ধৰণে চোৱা ইয়াতে এইখিনিত চোৱা এইখিনিত ইয়াতে আছে এইটো মিলিছে ইয়াতেও আছে এইটো মিলিছে ইয়াতেও আছে এইটো মিলিছে ইয়াতেও আছে এইটো মিলি গ'ল হয়নে এতিয়া চোৱা এই যিখন কাগজ ধৰি লোৱা এইখন কাগজ আছিল হয়নে এইখন কাগজ ঠিক আছে ইয়াতে যদি এইখিনিত ভাঁজ কৰা হয় হয়নে এই তিনিটা ধৰা ভাঁজ কৰিলে তাৰপিছত এইখিনিত চোৱা এইখিনিতো তিনিটা এনেকুৱা ধৰণৰ হ'ব তাৰপিছত চোৱা এইখন যদি আকৌ এনেকুৱা কৰি দিয়া হয় ইয়াতে তোমালোকে চোৱাচোন ইয়াতে চোৱা ইয়াতেও এনেকুৱা ধৰণৰ তিনিটা হ'ব হয়নে এইখিনি যদি এনেকৈ দিয়া হয় চোৱা ইয়াতেও তিনিটা এনেকুৱা ধৰণৰ হ'ব হয়নে চোৱা ইয়াতে তিনিটা এনেকুৱা ধৰণৰ তিনিটা কৰিছে চোৱাচোন এনেকুৱা ধৰণৰ তিনিটা ইয়াতেও আছে কিন্তু এনেকৈ যদিহে আমি আকো আমি উত্তৰটো নাপাম আমি আনসাৰটো এই পাম গতিকে এইটো আমাৰ আনসাৰ আমাৰ নিমিলিব আমি অন্য ধৰণে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব এটা তোমালোকে মনোযোগেৰে চোৱা আমি আনসাৰটো কেনেকৈ উলিয়াম ঠিক আছে বুজি পোৱা তোমালোকৰ অলপ প্ৰবলেম হ'ব পাৰে ঠিক এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ তোমালোকে মনোযোগেৰে চোৱা নিশ্চয় ভালদৰে তোমালোকে
বুজি পাবা এতিয়া চোৱা এনেকুৱা ধৰণৰ ভাঁজ কৰিলে চোৱা এইখন কাগজ এনেকুৱা ধৰণৰ ভাঁজ কৰি এইখিনিলৈ পালে হয়নে এইখিনিত তোমালোকে যদি চোৱা এই কাগজখনৰ এনেকুৱা ধৰণৰ টুকুৰা আছিল হয়নে এনেকুৱা ধৰণৰ টুকুৰা আছিল ইয়াতে এনেকৈ চোৱাচোন এনেকৈ ইয়াতে তিনিটা ফুট কৰিছে হয়নে আৰু এইখন যেতিয়া মেলি দিয়া হ'ব ঠিক আছে মেলি দিলে কেনেকুৱা ধৰণৰ হ'ব তোমালোকে চোৱাচোন এনেকুৱা ধৰণৰ হ'ব ঠিক আছে মেলি দিলে কেনেকুৱা ধৰণৰ হ'ব তোমালোকে চোৱা এনেকুৱা ধৰণৰ হ'ব কাগজখন যেতিয়া মেলি দিব ঠিক আছে আৰু ইয়াতে কেনেকুৱা হ'ব এনেকৈ আঁচডাল হ'ব ঠিক আছে আশা কৰিছোঁ বুজি পাইছা তলৰ ফালেও যেতিয়া এইখন মেলি দিয়া হ'ব এনেকুৱা ধৰণে আহিব ইয়ালৈকে ইয়াতে মাজত এনেকুৱা ধৰণে আঁচডাল হ'ব ঠিক আছে আৰু তোমালোকে যদিহে ইয়াতে চোৱা ইয়াত আঁচডাল তোমালোকে চাবাচোন ইয়াত তলৰ ফালে এনেকৈ এইটো ছাইডত আহিব আৰু এইটো ছাইডৰ আঁচডালো এনেকৈ আহিব ঠিক আছে তাৰপিছত ইয়াতে তিনিটা তোমালোকৰ ফুট দিব লাগিব এনেকুৱা ধৰণে চোৱা আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু ইয়াতেও চোৱা এনেকুৱা ধৰণে তিনিটা গোটেইখিনিতে ফুট তোমালোকে দিব লাগিব এতিয়া এনেকুৱা ধৰণৰ চিত্ৰ কোনটো হ'ব তোমালোকে যদি ভালদৰে চোৱা অপশ্যন নম্বৰ চিটো হ'ব আৰু এই কুৱেশ্যনটোৰ অপশ্যন নম্বৰ চি এ কাৰেক্ট এনসাৰ হ'ব এতিয়া তোমালোকে চোৱা নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 30 ঠিক আছে এতিয়া চোৱা এই কুৱেশ্যনটো তোমালোকে চোৱাচোন ইয়াতে চোৱা এনেকুৱা ধৰণৰ এখন কি আছিলে ধৰি লোৱা এখন কাগজ বুলি তোমালোকে ধৰি লোৱা ঠিক আছে ইয়াতে কি কৰিছে এই সমাজেৰে এটা কি কৰিছে ভাঁজ কৰিছে হয়নে ভাঁজ কৰাৰ পিছত চোৱা এনেকুৱা ধৰণৰ পোৱা গ'ল ইয়াতে ঠিক আছে তাৰপিছত ইয়াতে কি কৰিছে এনেকৈ সমাজেৰে ভাঁজ কৰিছে চোৱা এনেকৈ দেখাই দিছে ধুনীয়াকৈ কাৰ্চিনেৰে এনেকৈ ভাঁজ কৰিছে হয়নে ভাঁজ কৰাৰ পিছত চোৱা এনেকুৱা ধৰণৰ পোৱা গ'ল হয়নে তাৰপিছত ইয়াতে চোৱাচোন এনেকুৱা ধৰণৰ আছে অৰ্থাৎ এইখিনি ধৰি পেলাই কাটি দিছে ঠিক আছে এনেকুৱা ধৰণৰ আছে এতিয়া যেতিয়া এইখিনি আনফোল্ড কৰা হ'ব ঠিক আছে যেতিয়া এইখিনি আনফোল্ড কৰি দিয়া হ'ব তেতিয়া এই অপশ্যনসমূহৰ পৰা কোনটো অপশ্যন আমি পাম সেইটো আমাক সুধিছে এতিয়া চোৱা এইখিনি যেতিয়া এনেকৈ ভাঁজ কৰাৰ পিছত ইয়াত এনেকৈ ধৰণে কাটে তোমালোকে উদাহৰণ হিচাপত চাব পৰা ৰুটি এখনৰ লগত এনেকুৱা ধৰণে তোমালোকে ভাঁজ লগাই চাব পৰা ঠিক আছে তেতিয়াও তোমালোকে আনসাৰটো পাবা অথবা তোমালোকে এখন কাগজ তোমালোকে নিজেই ল'বা লৈ এনেকৈ ভাঁজ কৰিবা ভাঁজ কৰি তোমালোকে এইখিনিত এনেকুৱা ধৰণে সমাজেৰে ভাঁজ কৰি এনেকুৱা ধৰণে অলপমান তোমালোকে কাটি দিবা কেঞ্চিৰ সহায়ত তেতিয়া যেতিয়া তোমালোকে আনফোল্ড কৰিবা অৰ্থাৎ সেই যিখন পেপাৰ হওক বা ৰুটিখন হওক তোমালোকে যেতিয়া ধুনীয়াকৈ ভাঁজকেইটা আকৌ আগৰ নিচিনা কৰি দিবা ঠিক আছে তেতিয়া তোমালোকে কেনেকুৱা ধৰণৰ পাবা সেইটো যদি কৰি চোৱা এক্সপেৰিমেণ্ট কৰি চোৱা তেতিয়া তোমালোকৰ এইখিনি বুজি পোৱাত বহুত বেছি সুবিধা হ'ব ঠিক আছে এতিয়া চোৱা এতিয়া এইখিনি যেতিয়া আমি অপেন কৰি দিম তেতিয়া এইটো ছাইডতো এনেকুৱা ধৰণৰ হ'ব হয়নে তাৰপিছত এইটো ছাইডতো এনেকুৱা ধৰণৰ হ'ব আৰু এইটো ছাইডতো এনেকুৱা ধৰণৰে হ'ব এনেকুৱা ধৰণৰ ক'ত আছে আমি চাব লাগিব অপশ্যন এত নাই অপশ্যন বিত নাই অপশ্যন নম্বৰ ডিটো নাই অপশ্যন চিত আছে চোৱা এইটো কাৰেক্ট এনসাৰ হ'ব এনেধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলৈ চেষ্টা কৰিব লাগিব এতিয়া চোৱা প্ৰশ্ন নম্বৰ 31 প্ৰশ্ন নম্বৰ 31 তোমালোকে চোৱা সেম হয় ইয়াতে চোৱা এনেকুৱা ধৰণৰ এখন পেপাৰ লোৱা হৈছে বা এখন কাগজ লোৱা হৈছে ঠিক আছে এই কাগজখন চোৱা ইয়াতে এনেকুৱা ধৰণে এটা সমাজেৰে ভাঁজ কৰিছে অৰ্থাৎ এনেকুৱা ধৰণৰ পোৱা গৈছে ঠিক আছে এনেকুৱা ধৰণৰ পোৱা গৈছে নেক্সট কি কৰিছে চোৱা ইয়াতে আকৌ এনেকুৱা ধৰণে ভাঁজ কৰা হৈছে অৰ্থাৎ এইখনকে তোমালোকে চোৱাচোন এইখনক কি কৰা হৈছে এনেকুৱা ধৰণে কৰি দিয়া হৈছে তোমালোকে চোৱা এতিয়া চোৱা এনেকুৱা ধৰণৰ পোৱা গ'ল হয়নে চোৱা নেক্সট কি কৰিছে এনেকুৱা ধৰণৰ পোৱাৰ পিছত ইয়াত চোৱাচোন এনেকুৱা ধৰণে দিছে চোৱা সৰুকৈ চোৱা হয়নে তোমালোকে ভালদৰে চাবা এতিয়া যেতিয়া আমি এই কাগজখনৰ ভাঁজকেইটা আমি আগৰ নিচিনা কৰি দিম ঠিক আছে তেতিয়া আমি কেনেকুৱা ধৰণৰ পাম আমাক সুধিছে চোৱা এইফালে এনেকুৱা ধৰণৰ হ'লে তোমালোকে চোৱাচোন এইটো ছাইডতো এনেকুৱা ধৰণৰ পোৱা যাব হয়নে এইটো ছাইডতো আমি এনেকুৱা ধৰণে পাম গতিকে ইয়াতেও চোৱাচোন এনেকুৱা ধৰণৰ এটা হ'ব হয়নে এনেকৈ হ'ল ইয়াতেও তোমালোকে যদি চোৱা এইখিনিও যদি লগাই দি চোৱা এতিয়া যেতিয়া আনফোল্ড কৰিবা তেতিয়া তোমালোকে গম পাবা এনেকুৱা ধৰণৰ ইয়াতেও হ'ব ঠিক আছে তোমালোকে আনফোল্ড কৰিলে দেখিবলৈ পাবা এনেকুৱা ধৰণৰ হ'ব ঠিক একে ধৰণৰ ইয়াতেও হ'ব অৰ্থাৎ এনেকুৱা ধৰণৰ ক'ত পাম আমি অপশ্যন এটো নাই অপশ্যন বিটো নাই অপশ্যন ডিটো নাই অপশ্যন চিত আছে এইটোৱে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে আশা কৰিছোঁ বুজি পাইছা নেক্সট চোৱা তোমালোকে 32 নম্বৰটো 32 নম্বৰ তোমালোকে যদি চোৱা এইখন হৈছে এখন কাগজ হয়নে এই কাগজখন এখন সম্পূৰ্ণ কাগজ ঠিক আছে এই কাগজখন ভাঁজ কৰি এনেকুৱা ধৰণৰ কৰি লোৱা হ'ল ঠিক আছে
সমাজেৰে ভাঁজ কৰি এনেকুৱা ধৰণৰ এইখনৰ পৰা এনেকুৱা ধৰণৰ বনাই লোৱা হ'ল নেক্সট ষ্টেপত কি কৰিছে চোৱা এইখন কাগজকে আকৌ ইয়াৰে সমাজেৰে ভাঁজ কৰিছে অৰ্থাৎ এইখিনিত ভাঁজ কৰি দিছে ঠিক আছে আশা কৰিছোঁ বুজি পাইছা এনেকুৱা ধৰণৰ কৰিছে চোৱা নেক্সট ষ্টেপত কি কৰিছে ইয়াৰে সমাজেৰে এনেকৈ ভাগ কৰিছে ভাগ কৰি কেনেকুৱা ধৰণৰ পোৱা গ'ল এইখিনি পোৱা গ'ল হয়নে চোৱাচোন এইখিনি পোৱা গ'ল ঠিক আছে এইখিনি পোৱা গ'ল এতিয়া নেক্সট কি কৰিছে এইখিনিৰ আকৌ এইখিনিত চোৱাচোন এনেকুৱা ধৰণৰ কৰিছে ঠিক আছে ইয়াতো এনেকুৱা ধৰণে ধৰি লোৱা এইখিনি কাটি দিছে ঠিক আছে কেঞ্চেল হোৱাত কাটি দিছে এতিয়া যেতিয়া এইখিনি আনফোল্ড কৰা হ'ব তেতিয়া কেনেকুৱা ধৰণৰ পোৱা যাব সুধিছে এতিয়া চোৱা আনফোল্ড যেতিয়া কৰিব তেতিয়া তোমালোকে যদি চোৱা ইয়াতো এনেকুৱা ধৰণৰ হ'ব ইয়াতে এনেকুৱা ধৰণৰ হ'ব আৰু ইয়াতে তোমালোকে যদি চোৱা ওপৰৰ ফালে এনেকুৱা ধৰণৰ হ'ব কাৰণ তলৰ ফালে এনেকৈ আছে নহয় ইয়াতেও এনেকুৱা ধৰণৰে হ'ব আৰু চোৱা ইয়াত যেহেতু এনেকুৱা হ'ব ধৰণৰ হ'ব ইয়াতেও এনেকুৱা ধৰণৰে হ'ব গতিকে এনেকুৱা ধৰণৰ অপশ্যনবোৰ ক'ত আছে চোৱাচোন ইয়াতো হ'ব এনেকুৱা ধৰণৰ অপশ্যন ক'ত আছে অপশ্যন নম্বৰ 8 আছে এইটো কাৰেক্ট হ'ব অপশ্যন বি কাৰেক্ট নহয় কাৰণ মাজত এটা আছে এনেকুৱা ধৰণৰ অপশ্যন চিও কাৰেক্ট নহয় কাৰণ ইয়াত চোৱা এইটো সাইডত আছে আৰু ইয়াত মাজত আছে গতিকে অপশ্যন ডিও কাৰেক্ট নহয় অপশ্যন সি কাৰেক্ট আনসাৰ হ'ব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা আৰু মই জানো এইকেইটা প্ৰশ্নত তোমালোকৰ অলপমান দুই এজনৰ খোজা লাগিব পাৰে যিসকলৰ খোজা লাগিছে তোমালোকে 2-3 বাৰমান ভালদৰে চাবা তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে আৰু যদি তথাপিও বুজি নোপোৱা আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত তোমালোকে মেছেজ কৰি আমাক সুধিব পাৰিবা সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ অনলাইন ক্লাছত জইন কৰা নাই জইন কৰি ল'বলৈ নাপাহৰিবা মাত্ৰ 499 টকাত তোমালোকে 1 বছৰ অনলাইন ক্লাছ কৰিব পাৰিবা